हेलो फ्रेंड, मैं देवव्रत दास डेली मार्केट एनालाइसिसर नतुन এটা ভিডিওত আপোনালোকক ওয়েলকাম জনাইছো। ভাগেলে ব্যাংক নিফটিৰ এক্সপায়াৰি হয়, তো এক্সপায়াৰিত আমাৰ টাৰ্গেট কি থাকিব, আমাৰ লেভেল বিলাক কি হ'ব, সেই গোটেইবিলাক আমি এইটো ভিডিওত আলোচনা কৰিম। আৰু নিফটিত আমি অহাকালি কেনেকৈ ট্ৰেড প্লেন কৰিম সেইটো আমি এই ভিডিওতে আলোচনা কৰিম। তেতিয়া আমি ব্যাংক নিফটিৰ আজি আমি যেটো ফাইনাল ক্লোজ পাইছো আফটাৰ সেটেলমেন্ট, সেইটো হৈছে 46,384.80, যেটো প্ৰিভিয়াস ডে ক্লোজৰ পৰা ই -191 পইণ্ট আমি ডাউনত গৈ ক্লোজ পাইছো। আৰু ইয়াত আমি যদি চাওঁ তেতিয়াহ'লে আমাৰ যিখিনি টাৰ্গেট আছিলে এই টাৰ্গেটবিলাক কি হৈছে, আজি গেপ ডাউন অপেন হৈছে। গেপ ডাউন অপেন হৈ ই 15 মিনিট কেণ্ডেলৰ হাইটো ই ব্ৰেক কৰিবলৈ চান্সে পোৱা নাই। ই তাৰ ওপৰৰ পৰা ই আকৌ ডাউন সাইডে বেক কৰিছে। বেক কৰি আমাৰ যেটো ফাৰ্স্ট টাৰ্গেট আছিলে সেই টাৰ্গেটটো আমি ইয়াৰ পৰা আমাৰ এচিভ কৰিছো। আৰু তাৰ পিছত কি কৰিছে মাৰ্কেটটো, সেইটো এটা ৰেঞ্জৰ ভিতৰতে প্ৰাইচটো সোমাই আছে। অহাকালি ব্যাংক নিফটিৰ এক্সপায়াৰি হয়, তো তেতিয়া আমি কেনেকৈ ট্ৰেড প্লেন কৰিম সেইটো এবাৰ আমি চাই লওঁ। এতিয়া আমাৰ এইটো যেটো ওপৰৰ ৰেজিষ্টেন্ট আছে সেইটো 46,750 এইটো যেটো লেভেল আছে, আৰু তলৰ যেটো এইটো প্ৰিভিয়াস ডে যেটো লো আছে, এইটো আপসাইডে ব্ৰেক কৰিলে আপসাইডে এটা আমি ভাল ফাৰ্স্ট মুভ আমি দেখিবলৈ পাম। আৰু যদি ডাউন সাইডে এইটো ব্ৰেক কৰে তেতিয়াহ'লে আমি ডাউন সাইডৰ কাৰণে এটা ফাৰ্স্ট মুভ আমি দেখিবলৈ পাম। এতিয়া হৈ গৈছে যদি প্ৰাইচটো যদি ইয়াৰ মাজত থাকে তেতিয়াহ'লে আমাৰ ইয়াত এনেকুৱা ভাল ট্ৰেড আমি হোৱাটো কম আছে। সেইটো কাৰণে এতিয়া প্ৰথমত কি হ'ব যে যদি প্ৰাইচটো অহাকালি এইটো ৰেঞ্জৰ ভিতৰতে যদি প্ৰাইচটো অপেন হয় এইটো যদি আপসাইডে ব্ৰেক কৰে তেতিয়াহ'লে ফাৰ্স্ট ই প্ৰিভিয়াস ডে হাইৰ পৰা ই ৰেজিষ্টেন্ট ল'ব যেটো 46,750 ওচৰৰ। আৰু এইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে ইয়াৰ পৰা ই ৰেজিষ্টেন্ট ল'ব। তাৰপিছত ই যেটো এইটো প্ৰিভিয়াস সুইং হাই আছে ইয়াৰ পৰা ই ৰেজিষ্টেন্ট ল'ব লাগে। আৰু যদি ডাউন সাইডে মুভ কৰে তেতিয়াহ'লে আমাৰ যেটো প্ৰিভিয়াস লো আছে এইটো জায়গাৰ পৰা ই সাপোৰ্ট ল'ব লাগে। আৰু এইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে আমি ইয়াৰ পৰা এটা ফাৰ্স্ট মুভ আমি দেখিবলৈ পাম। এতিয়া আপসাইডৰ কাৰণে যদি আমি লেভেলবিলাক চাওঁ তেতিয়াহ'লে হ'ব 46,555 এইটো লেভেল পাৰ কৰিব লাগিব। তাৰ পিছতহে আমি আপসাইডে আমি এটা মুভ দেখিবলৈ পাম। যিখিনি লেভেলবিলাক হৈছে আপসাইডৰ কাৰণে 46,744, তাৰপিছত হৈছে 46,840, তাৰপিছত হৈছে 46,966। আৰু যদি এইটো ডাউন সাইডে ব্ৰেক কৰে তেতিয়াহ'লে আমাৰ হ'ব 46,066, তাৰপিছত হ'ব 45,940, তাৰপিছত হ'ব 45,822। এতিয়া আমি নিফটিত অহাকালি কেনেকৈ ট্ৰেড প্লেন কৰিম, আমাৰ টাৰ্গেটবিলাক কি থাকিব সেইবিলাক আমি অলপ চাই লওঁ। এতিয়া নিফটি আজি আফটাৰ সেটেলমেন্ট ফাইনেল ক্লোজ দিছে 21,817.45, যেটো প্ৰিভিয়াস ডে ক্লোজৰ পৰা ই -238 পইণ্ট আমি ডাউনত গৈ আমি ক্লোজ পাইছো। এতিয়া ইয়াত আমাৰ যেটো যোৱাকালি আমি যিবিলাক লেভেল দিছিলো সেই লেভেলবিলাকৰ আমাৰ যেটো ফাৰ্স্ট টাৰ্গেট আছিলে সেই টাৰ্গেটৰ এই তলতে আমাৰ ওপেন হৈছে, সেকেন্ড টাৰ্গেটৰ ওচৰত ওপেন হৈছে। তাৰপিছত কি কৰিছে প্ৰাইচটো ওপৰলৈ যাবলৈ চেষ্টা কৰিছে, কিন্তু ইয়াৰ হাইটো ই ব্ৰেক কৰা নাই। আৰু তাৰপিছত ইয়াৰ পিছতে যেতিয়া ইয়াত টাইম স্পেন্ড কৰি যেতিয়া ই প্ৰাইচটো ডাউন সাইডে ব্ৰেক কৰিছে তেতিয়া আমাৰ এই থাৰ্ড টাৰ্গেটটো আমি এচিভ কৰিছো। আৰু ইয়াৰ পিছতো প্ৰাইচটো তললৈ আহিছে। তাৰপিছত প্ৰাইচটো এটা ৰেঞ্জৰ ভিতৰতে ইয়াত ৰৈ গৈছে আৰু ইয়াৰ ওচৰতে ক্লোজ দিছে। যোৱাকালি কৈছিলো যে ইয়াত এটা ট্ৰেন্ড লাইন হৈ আছে আপসাইডে আৰু এইটো ডাউন সাইডে ট্ৰেন্ড লাইন হৈ আছে। এতিয়া এইটো ট্ৰেন্ড লাইন যদি ব্ৰেক কৰে তেতিয়াহ'লে যোনটো সাইডে ব্ৰেক কৰিব আমি এটা ট্ৰেড দেখিবলৈ পাম। আৰু ইয়াত কি কৰিছে আজি এই আমাৰ ট্ৰেন্ড লাইনটো ইয়াত অলপ টাইম স্পেন্ড কৰি যেতিয়া এইটো ব্ৰেক কৰিছে তেতিয়া আমি ওৱান ৱে ইফালে আমি ডাউন সাইডে আমি এটা মুভ দেখিবলৈ পাইছো। আৰু প্ৰাইচটো ইয়াৰ ভিতৰতে ইয়াত ৰৈ আছে। আৰু এতিয়া আমাৰ নেক্সট অহাকালি আমি কেনেকৈ ট্ৰেড প্লেন কৰিম, যদি এতিয়া প্ৰাইচটো এইটো ৰেঞ্জৰ ভিতৰতে যদি প্ৰাইচটো ওপেন হয় যদি আপসাইডে মুভ কৰে তেতিয়াহ'লে আমাৰ আজিৰ যেটো হাই আছে এই হাইৰ ওচৰত দি ৰেজিষ্টেন্ট ল'ব লাগে। আৰু এইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে প্ৰিভিয়াস যেটো আমাৰ ক্লোজ আছিলে এই ক্লোজৰ ওচৰৰ পৰা ই ৰেজিষ্টেন্ট ল'ব লাগে। আৰু যদি ডাউন সাইডে যদি ব্ৰেক কৰে তেতিয়াহ'লে আমি ডাউন সাইডে এটা মুভ দেখিবলৈ পাম। এতিয়া আমাৰ আপসাইডৰ কাৰণে যদি আমি লেভেলবিলাক চাওঁ তেতিয়াহ'লে হ'ব 21,922, তাৰপিছত হ'ব 21,988, তাৰপিছত হ'ব 22,055।
আৰু যদি আমি ডাউন সাইডে যদি আমি চাওঁ তেতিয়াহ'লে হ'ব 21,750 তাৰপিছত হ'ব 21,688 তাৰপিছত হ'ব 21,611 এতিয়া প্ৰাইচটো যদি গ্যাপ আপ যদি ওপেন হয় এইটো জায়গাত যদি ওপেন হয় যদি ডাউন সাইডে ব্ৰেক কৰে তেতিয়াহ'লে আমি আজিৰ যেটো ক্লোজ আছে এই ওচৰৰ পৰা সাপোৰ্ট ল'ব লাগে আৰু এইটো সাপোৰ্ট লৈ এইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে আমি ইয়াৰ পৰা এটা আমি ফাৰ্স্ট আমি ডাউন সাইডে মুভ দেখিবলৈ পাম অহাকালি প্ৰাইচটো ক'ত ওপেন হ'ব সেইটো আমাৰ কাৰণে এটা ইম্পৰ্টেণ্ট হৈ আছে সেইটো আমি চাই ল'ম আশা কৰোঁ ভিডিঅ'টো আপোনালোকক ভাল লাগিব যদি ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আজি ইয়াতে শেষ কৰিলোঁ ধন্যবাদ